শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। বিবি ডিজিটেলৰ আজিৰ আলোচ্য বিষয় হৈছে আছাম পুলিচৰ 2020 অহা কনষ্টেবলৰ যি পৰীক্ষা, সেই পৰীক্ষাত কিছুমান মেথছৰ প্ৰব্লেম আহিছিল। তাৰে আমি ইতিমধ্যে এটা প্ৰথম এপিছড এটা আমি সম্পন্ন কৰিছোঁ আৰু সেইটো আমি ইতিমধ্যে আপলোডো হৈছে। এইটো আপোনালোকে চাব। ইয়াৰ পিছত আমি তাৰেই সেই প্ৰশ্নখনৰে দুই এটা কুৱেশ্যন লৈ আজি হাজিৰ হৈছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাব আৰু আপোনালোকৰ যিবিলাক প্ৰশ্ন যদি এৰাইজ হয় সেই প্ৰশ্নবিলাকৰ সুধিব, কমেণ্ট বক্সত সুধিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। গতিকে এতিয়া আমি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ গৈছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো আমি এটা অনুপাতৰ প্ৰশ্ন লৈছোঁ। একেবাৰে সহজ প্ৰশ্ন। এনেহেন ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে এতিয়া আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰশ্নটো চাই লওঁ যে এটা বেগত মুঠ মুদ্ৰা আছিল 112 টকা। তাৰমানে এটা বেগত 112 টকাৰ মুদ্ৰা আছিল। মুদ্ৰা বিভিন্ন ধৰণৰ আছে। 1 টকাৰ মুদ্ৰা আছে, 50 পইচা, 10 পইচাৰ মুদ্ৰা আছে আৰু সিহঁতৰ অনুপাতটো দিয়া আছে ইয়াতে 3:8:10। প্ৰশ্ন হ'ল 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছিল। এতিয়া 50 পইচাৰ মুদ্ৰা কিমানটা আছিল সেইটো আমি ওলাব লাগে। অপচন দিয়া আছে এ 198, বি অপচন 112 112, চি 96 আৰু ডি হ'ল 84। ইয়াৰে আমি শুদ্ধ অপচনটো উলিয়াব লাগে। গতিকে এনেহেন ধৰণৰ যদি সমস্যা আহে তেনেহ'লে আমি কেনেধৰণে সমাধান কৰিম সেইটো আমি প্ৰথমতে চাই ল'ব লাগিব। ইয়াতে দিয়া আছে কি মুদ্ৰা, মুঠ মুদ্ৰা আছিল কিমান টকাৰ মুদ্ৰা আছিল 112 টকাৰ মুদ্ৰা আছিল। মুঠ মুদ্ৰা 50 পইচা, 1 টকা আৰু 10 পইচাৰ মুদ্ৰা লগ লাগি 112 টকা হ'ব লাগিব। সেই কথাটো মনত ৰাখিব। আৰু ইয়াতে দিয়া আছে 1 টকা, 50 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ অনুপাত। এই অনুপাতটো দিয়া আছে। আমাৰ কি দিছে 1 টকা, 50 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ অনুপাতটো এইটো দিয়া আছে 3:8:10। এতিয়া চাব 1 টকাৰ মুদ্ৰা বুলি ক'লে 1 টকাৰ মুদ্ৰা কিমান আছে ইয়াৰ পৰা আমি তাৰ পৰিমাণটো ধৰি ল'ব পাৰিম। ধৰা হ'ল 1 টকাৰ মুদ্ৰাটো কি হ'ব, 1 টকাৰ মুদ্ৰা যদি আমি ভাবো, ধৰা হ'ল 1 টকাৰ মুদ্ৰা, 1 টকাৰ মুদ্ৰা কিমানটা বা 1 টকাৰ মুদ্ৰাৰ পৰিমাণটো আমি উলাই ল'ব পাৰো। 1 টকাৰ মুদ্ৰাৰ পৰিমাণ কিমান টকা হ'ব, আচলতে 1 টকাৰ মুদ্ৰাৰ দ্বাৰা কিমান টকা হ'ব সেই বস্তুটো আমি ইয়াতে উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম, ইয়াতে চাব 1 টকাৰ মুদ্ৰা এনে আমি 1 টকাৰ মুদ্ৰা বুলি ক'লে 3x হ'ব, 3x। কিন্তু 1 টকাৰ যিহেতু এই 1টো ইয়ালৈ পূৰণ হ'ব। গতিকে এইটো কি হ'ব, 1টো পূৰণ হ'লে আমাৰ এনেকুৱাই হ'ব। এইটো কিমান হ'ব, এইটো 3x টকাই হ'ব। এই মুদ্ৰাৰ পৰিমাণটো লিখিছো। ইয়াতে চাব এটা কথা যে পৰিমাণটো লিখা হৈছে কিয়, পৰিমাণটো এইকাৰণে লিখা হৈছে যে 1 টকাৰ মুদ্ৰা যিমানটা আছে সেই মুদ্ৰাকেইটা লগ লাগি মুঠ টকা কিমান 3x টকা এনেকে হ'ব। তাৰপিছত আমাৰ 50 পইচাৰ কথাটো আহিব। 50 পইচাৰ মুদ্ৰা, 50 পইচা মানে কি, 50 পইচাৰ মুদ্ৰা বুলি কওঁতে আমাৰ কি বুজিব লাগিব যে আমাৰ এইটো আছে 8x হ'ব 50 পইচাৰ মুদ্ৰা। কিন্তু 50 পইচাটো তাৰ লগত পূৰণ হৈ আছে তো, গতিকে এই 50 পইচাটো আমি পূৰণ কৰি লিখিব লাগিব। 1 টকাত নিলে কি হ'ব, এইটো হ'ব 0.50 ইমান টকা। গতিকে এইখিনি পূৰণ হ'ব। এইখিনি পূৰণ হৈ কিমান হ'ব সেইটো আমি চাম। 8 গুণ কিমান হ'ব, 40 হ'ব। গতিকে এইটো কি হ'ব 4x হ'ব। এইটো আমি ইয়াতে চাব পাৰো, 4x টকা হ'ব। এইটো ইয়াতে আমি এনেকে পূৰণ কৰি চালেও গম পাওঁ। এইটো আছে 8 গুণ কিমান 40, 40 হ'লে দশমিকটো ইয়াতে আহিব। গতিকে 4x টকা, এইটো হ'ল 4x টকা। তাৰপিছত আমাৰ 10 পইচাৰ মুদ্ৰা, 10 পইচাৰ মুদ্ৰা হ'লে 10 পইচাটো আচলতে কেনেকে লিখে, 10 পইচাটো কেনেকে লিখে, 10 পইচাটো এইটো 0.110। গতিকে আমাৰ 10 পইচাৰ মুদ্ৰা কি হৈছে 10টা আছে 10x। তাৰ লগত আমাৰ 10 পইচাটো পূৰণ নহ'ব, 10 পইচাটো পূৰণ হ'ব। পূৰণ হ'লে কি হ'ব, এইখিনি যদি পূৰণ কৰি দিওঁ আমি এইটো কি হ'ব 1x বা x হ'ব, চিম্পলি x হ'ব, এইটো হ'ব। গতিকে এতিয়া চাওক 1 টকাৰ মুদ্ৰাৰ পৰিমাণ মানে কি
1 টকা মুদ্ৰা সহিতে কিমান মূল্য আছে সেইটো হৈছে 3x 50 পইচাৰ মুদ্ৰাৰ পৰিমাণ মানে 50 পইচাৰ মুদ্ৰা সহ কিমান টকা আছে সেইটো হল 4x আৰু 10 পইচাৰ মুদ্ৰা মানে 10 পইচা সহিতে কিমান টকা আছে 1x গতিকে একেইটা আমি যোগ কৰি দিলে এই যে আমাৰ 112 টকা আছে এই 12 টকাটো হ'ব 112 টকা হ'ব একেইটা যোগ কৰিলে আমাৰ কি হ'ব 3x plus 4x plus 1x equal কি হ'ব 112 টকা হ'ব ইয়াৰ পৰা আমি x ৰ মানটো ওলাব পাৰিম এইখিনি যোগ কৰিলে কি হ'ব 8x 8x 112 আৰু এইটো এই x এইটো ইফালে গলে হৰণ হ'ব হৰণ হলি 8 এৰি কেইবাৰ যাব ইয়াত যদি আমি বাৰ খেদাও তেতিয়া কিমান বাৰ যাব 8 1 গুণ 8 ইফালে 32 হল 32 হলি 8 1 গুণ 8 ইফালে 32 হল 8 4 গুণ কিমান হ'ব 32 8 4 গুণ কিমান হ'ব এটা 32 হ'ব এতিয়া চাও 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছিল বুলি গলে আমি কিমান কম কিমানটা মুদ্ৰা আছিল এটো আমি যদি পূৰণ কৰি দিও 50 পইচাৰ মুদ্ৰা কিমানটা আছিল বুলি কলে আমি পূৰণ কৰি দিও যদি কিমান হ'ব 14 পূৰণ কি হ'ব 4 14 4 গুণ 96 14 4 গুণ কিমান হ'ব 96 হ'ব 50 পইচাৰ মুদ্ৰা কিমান হ'ব 96 এটো 4 দি পূৰণ কৰিব লাগিব নহয় 4 দি পূৰণ কৰিলে 14 14 4 গুণ কিমান হ'ব 96 4 4 গুণ 16 হাতে 1 4 গুণ 4 56 হয় 14 4 গুণ 56 কিন্তু 56 হলে নহব এটো আসলতে আমাৰ কি হ'ব 14 পূৰণ 8 হ'ব 14 পূৰণ 8 হলে 8 4 গুণ 32 2 হাত থাকিল 3 8 1 গুণ 8 8 3 11 কিমান হ'ব এটা হ'ব 8 4 গুণ 32 2 হাত থাকিল 3 8 1 গুণ 8 8 3 11 112টা মুদ্ৰা হ'ব কিমানটা মুদ্ৰা হ'ব 112টা মুদ্ৰা হ'ব কাৰণ ইয়াতে 8x আছে নহয় 50 পইচাৰ মুদ্ৰা 8x আছে 8x হ'ব না নাই 50 পইচাৰ মুদ্ৰা 8x 8 ৰে পূৰণ হ'ব 14 পূৰণ কৰিলে কিমান হ'ব 112টা গতিকে ইয়াতে আমি অপচনত চাও ইয়াতে অপচনত B2 অপচনটো 112 এতিয়া আপোনালোকৰ যদি কিবা সন্দেহ হয় এটা বস্তু কৰি চাব পাৰে যে 112 টকা 112টা 50 পইচাৰ মুদ্ৰা মানে কি 112টা 50 পইচাৰ মুদ্ৰা মানে টকা হলে কিমান হ'ব টকা হলে ইয়াৰ আধা হ'ব ইয়াৰ আধা হলে কিমান হ'ব 56 টকা হ'ব তাৰ লগত 1 টকাৰ মুদ্ৰা কিমানটা আছে 3x 3x হলে 14 3 গুণ 42 আৰু 10 পইচাৰ মুদ্ৰা কিমানটা হ'ব 10x 10x হলে কিমানটা হ'ব 100 কিমান হ'ব 140 এইখিনি যোগ কৰিলে কিমান পাম আমি ইটো হ'ব 56 তে ইটো হ'ব কিমান 42 কেনেকে হল ইটো 42 কেনেকে হল 50 হেৰি কি 1 টকাৰ মুদ্ৰা কেইটা থাকব 42 56 টকা আৰু 42 টকা আৰু 10 পইচাৰ মুদ্ৰা কেইটা থাকব 10টা হলে 140 টকা হয় 140 টকা নহয় 10টা হলে 10ৰ লগত যদি আমি ইটো পূৰণ কৰি দিও 14 টো পূৰণ কৰি দিও কিমান হ'ব এই দুটা যোগ কৰি দিও প্ৰথমতে এই দুটা যোগ কৰিলে হল 8 5 4 9 আৰু কিমান হ'ব লাগে কিমান থাকিব লাগে 112 টকা হ'ব লাগলি আৰু কিমান থাকিব লাগে 14 টকা থাকিব লাগে যেহেতু 10 টকিয়া 10 পইচাৰ মুদ্ৰা 10টা আছে গতিকে কিমান হ'ব 14 টকা হ'ব 140 পইচা হয় 140 হেৰি হ'ব 14 লগত 10 পূৰণ কৰিলে 140 হ'ব 140 হোৱা মানে এটো কিমান হ'ব 14 টকা হ'ব গতিকে 98 টকা আৰু 14 টকা 98 টকা আৰু 14 টকা যেতিয়া যোগ কৰিম আমি কিমান পাম 112 টকা পাম এনেহে ধৰণে এটো কৰিব পাৰি গতিকে ইমান আমি জটিলত যাৰ প্ৰয়োজন নাই আমি যেনেকে কৈছো এনেকে কৰিলেই হ'ল
ইটো আমি যেনেকৈ কৈছোঁ এনেধৰণে কৰিলে হৈ যাব এইটো গতিকে আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে কি 112 টকা গতিকে এইবিলাক ওলাৰ প্ৰয়োজন নাই বন্ধু বান্ধৱীসকল এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ এই প্ৰশ্নটো আমাৰ পৰিমিতি খণ্ডৰ পৰাই দিয়া হৈছে ইটো আসাম পুলিচত আহিছিল যিটো আমি আগৰ প্ৰশ্ন আলোচনা কৰিছোঁ তাৰ লগতে এইটো প্ৰশ্ন আহিছিল আমি আজি এইটো প্ৰশ্ন আলোচনা কৰিম এতিয়া ইয়াতে আয়তনৰ কথা কৈছে এটা আয়তাকাৰ টেংকৰ দিক টেংক মানে টেংকিৰ কথা কৈছে আচলতে যে আয়তাকাৰ টেংকৰ দিক আৰু প্ৰস্থ হ'ল 2.5 মিটাৰ আৰু 1.5 মিটাৰ যদি টেংকটোত 750 লিটাৰ পানী ধৰে তাৰ মানে তেন্তে টেংকটোৰ উচ্চতা কিমান আচ্ছা ইয়াতে চাব এই দিকটো দিয়া আছে আমাক আৰু এই প্ৰস্থটো দিয়া আছে এতিয়া ইটো 750 লিটাৰ মানে ইয়াৰ আয়তনটো দিছে ইয়াতে আয়তনটো কিয় লিখিছে লিটাৰত লিখিছে তেন্তে টেংকটোৰ উচ্চতা কিমান এনে আমি আয়তাকাৰ টেংকি যেটো আয়তনটো কি হয় আয়তনৰ যেটো সূত্ৰটো ইটো হয় V ইকুৱেল LBH এটো হয় ইয়াতে আমাক L টো দিয়া আছে L টো দিয়া আছে আৰু B টো দিয়া আছে এই H টো উলাব লাগে H টো আমি উলাব লাগে কিন্তু আয়তন যেটো V মান যেটো দিয়া আছে এটো কি হয় দিয়া আছে লিটাৰত দিয়া আছে আৰু এই L আৰু B ৰ মান কি হয় দিয়া আছে মিটাৰত দিয়া আছে লিটাৰ আৰু মিটাৰৰ মাজত কিবা সম্পৰ্ক আছে নেকি আমি হেতু চাব লাগিব আমি জানো লিটাৰ আৰু মিটাৰৰ মাজত এটা সম্পৰ্ক আছে তো আপোনালোকে মনত ৰাখিব এটো হৈছে কি 1000 লিটাৰ সমান 1 ঘনমিটাৰ 1 ঘনমিটাৰত 1000 লিটাৰ এই সম্পৰ্কটো আমাক এই অংকটোত লাগিব ইয়াতে আমাক এতিয়া চাও ইয়াতে v ৰ মানটো আমাক দিয়া আছে আমি লিখি লম v ৰ মানটো সমাধান চাই লব তে v কিমান দিয়া আছে v 750 লিটাৰ টেংকটোত 750 লিটাৰ পানী ধৰে মানে এই টেংকটোৰ আয়তনটো 750 লিটাৰ এতিয়া 1000 লিটাৰত যদি 1 ঘনমিটাৰ হয় ইয়াক আমি ঘনমিটাৰত লৈ যাব লাগিব ইয়াক কিয় দিব লাগিব ঘনমিটাৰত তে আমি কি কৰিব লাগিব 1000 এদি ইয়াক হৰণ কৰিব লাগিব 1000 এদি ইয়াক হৰণ কৰিলে আমি কি পাম মিটাৰ কিউব পাম বা ঘনমিটাৰ পাম ঘনমিটাৰ বা মিটাৰ কিউব একে এইটো আমি সিম্পলিফাই কৰিম গতিকে সিম্পলিফাই কৰিলে কি হ'ব 0.75 মিটাৰ কিউব এইটো হয় এইটো তাৰপিছত আৰু দিয়া আছে কি v মানে আমি কি লিখিব পাৰো আমি ইয়াতে কৰিব পাৰো এই বস্তুটো যে আমি v হলনি কি লিখিব পাৰো v মানে আমি কি লিখিব পাৰো LBH ইয়াতে L ৰ মানটো দিয়া আছে 2.5 ইনটু B ৰ মানটো দিয়া আছে 1.5 ইনটু এটো আমি কি লিখি H তে এইখিনি যেতিয়া আমাৰ এই দুটা বস্তু আমাৰ তলত আহিব এইটো দুটা পূৰণ হৈ আছে তলত আহিলে কি হ'ব এইটো হ'ব ইয়াত থাকিব কি এইটো ইমান মিটাৰ কিউব এইখিনি হয় মিটাৰ কিউব মানে এইটো মিটাৰ কিউব নহয় তলত মিটাৰ স্কয়াৰ থাকো এইটো মিটাৰ থাকিব ওপৰত মিটাৰ কিউব থাকিল তলত মিটাৰ স্কয়াৰ থাকিল এই মিটাৰ স্কয়াৰৰ পৰা মিটাৰ কিউব কেনসেল হ'লে মিটাৰ থাকিব সিম্পলি মিটাৰ থাকিব আমি এনেকে এইখিনি আমি সিম্পলিফাই কৰিলে h ৰ মানটো আমি পাই যাম গতিকে এইটো চাব কি কৰিম আমি এনেহেন ধৰণৰ যেতিয়া আমাৰ সমস্যা থাকে তেতিয়া আমি এটা কাম কৰিব পাৰো ইয়াক 10 ৰে পূৰণ কৰিব পাৰো এইটো 7.5 হ'ব 7.5 আৰু এইটো আমি কিয় কৰিছো অলপ পিছত কৈ আছো এইটো 2.5 হে থাকক ইয়াক 10 ত পূৰণ কৰা মানে ইয়াকো পূৰণ কৰিব লাগিব ইয়াক 10 ৰে পূৰণ কৰিলে এইটো কি হৈ যাব ই এটা গটা সংখ্যা হৈ যাব এনেকুৱা 15 হ'ব এতিয়া আমি এইটো কিয় কৰিছো এইটো কৰাৰ কাৰণ এইটোৱে যে 2.5 ৰে 7.5 হৰণ যায় গতিকে আমি অলপ হৰণৰ বা পুরো হৰণ পূৰণৰ ক্ষেত্ৰত আমি অলপমান কি হ'ব লাগিব অলপ আমি এডভান্স হ'ব লাগিব গতিকে আমি অলপ আগে আমি কিছুমান আইডিয়া আমি লৈ ল'ব লাগিব তেতিয়া আমাৰ অংকটো কৰোতে বেছি সময় নালাগে 2.5 ৰে 7.5 কেইবাৰ যাব
তিনিবাৰ যাব। আমি যদি 3 দিয়ে পূৰণ কৰোঁ 5 3 গুণ 15 5 হাতে থাকিল 1 3 2 গুণ 6 6 1 7 এইটো হ'ল। এতিয়া এইটো ওপৰত পালো 3 তলত পালো 15 এইটো কিহত আছে মিটাৰত আছে। এতিয়া ইয়াক যদি হৰণ কৰো তেতিয়া আমাৰটো বান নাযায়, বান নেগালে কি হ'ব এইটো কি হ'ব দশমিক দিলো দশমিক দিলে 30 হল ওপৰত। এতিয়া 15 কি বাৰ যায় 2 বাৰ যায় 0.2 মিটাৰ। 0.2 মিটাৰত যেতিয়া আমি কিহত নিম সেন্টিমিটাৰত নিম কি হ'ব 0.2 ইনটু 100 100ৰে পূৰণ কৰিম 100 সেন্টিমিটাৰ। এইখিনি পূৰণ কৰিলে কি হ'ব 20 সেন্টিমিটাৰ ওলাব। পূৰণ কৰিলে আমি কি ওলাব কি পাম আমি 20 সেন্টিমিটাৰ পাম। গতিকে এনে ধৰণে আমি এই প্ৰবলেমটো খুব সহজে আমি কি কৰিব পাৰো সমাধান কৰিব পাৰো। গতিকে 20 সেন্টিমিটাৰ ইয়াতে আমি সাম অপচনত আছে নেকি দিয়া আমি দেখিছো যে এই নম্বৰ অপচনতে 20 সেন্টিমিটাৰ দিয়া আছে। গতিকে ইয়াৰে শুদ্ধ অপচনটো হৈছে এ। এনেকে আমি খুব সহজে এইটো এই যে আয়তনৰ যেটো আমাৰ প্ৰবলেম এই প্ৰবলেমটো আমি সলভ কৰিব পাৰো। আৰু এনেহেন ধৰণৰ যদি আপোনালোকৰ সমস্যা পৰীক্ষাত আহে ভয় খাবলগীয়া একো নাই। এই মেইন বেসিক কথাবিলাক মনত ৰাখিব, মনত ৰাখি কৰাৰ কাৰণে চেষ্টা কৰিব, নিশ্চয় আপোনালোকৰ ৰিজাল্ট ওলাবই। গতিকে পৰীক্ষা বুলি ক'লে যদি ভয় থাকে ভয় এটা আহিছে তেতিয়া আমি আগতীয়াকে আমি এনে ধৰণৰ প্ৰেক্টিছ বিলাক কৰিবই লাগিব। তেতিয়া আমাৰ ভয়টো নোহোৱা হ'ব, আত্মবিশ্বাস বাঢ়িব আৰু তেতিয়া আমি পৰীক্ষাত বহিলে নিশ্চয় সাকসেস হ'ব পাৰিম। গতিকে আজি আমি বেছি দীঘলীয়া নকৰো, আমি দুটা প্ৰশ্ন আলোচনা কৰিলো। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব। আৰু মোৰ যেটো চেনেল বিবি ডিজিটেল যিসকলে নতুনকৈ চাই আছে তেওঁলোকক মই অনুৰোধ জনাও যেন মোৰ চেনেলটো তেওঁলোকে সাবস্ক্ৰাইব কৰে আৰু অনাগত দিনত ভাল ভাল ভিডিঅ'বিলাক যাতে চাই থাকে এইখিনিয়ে। আৰু আপোনালোকৰ দিহা পৰামৰ্শ আমাৰ খুবেই কাম্য। গতিকে কিবা যদি আমাৰ এই ক্ষেত্ৰত আমাৰ ভিডিঅ'ৰ ক্ষেত্ৰত কিবা যদি দিহা পৰামৰ্শ আপোনালোকৰ আছে তেনেহলে আমাক অৱগত কৰাব বুলি আশা কৰিলো। আজিলৈ ইমানতে আমাৰ এই আলোচনাটো শেষ কৰিলো। ধন্যবাদ।